শ্ৰী শ্ৰী কৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ ফাকুৱা উপলক্ষে উদলি মুদলি পৰিৱেশৰ সৃষ্টি হৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত। অহা 13 মাৰ্চৰ পৰা বটদ্ৰৱা থানত আৰম্ভ হ'ব লগা দৌলযাত্ৰা মহোৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে বটদ্ৰৱাৰ ভকত বৈষ্ণৱসকলে। ইতিমধ্যে শ্ৰী শ্ৰী কৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ ফাকুৱাৰ বাবে পলাশ ফুল শুকুৱাই প্ৰস্তুত কৰিছে নিৰ্মালী। ভক্তৰ বাবে সাজু কৰা হৈছে ধূলা মৃত্তিকা। মুঠতে ভকত বৈষ্ণৱৰ গাত তত নাই, কাৰণ ফাকুৱা উপলক্ষে লক্ষ লক্ষ তীৰ্থযাত্ৰী দৰ্শনাৰ্থীৰ উপস্থিতিত উখল মাখল হ'ব মহাপুৰুষজনাৰ এই পবিত্ৰ জন্মস্থান। পৰিচালনা সমিতিয়ে দৌল উৎসৱ সুকলমে সম্পন্ন কৰিবলৈ আৰু দূৰ দূৰণিৰ তীৰ্থযাত্ৰীসকলক আদৰিবলৈ গঠন কৰি দিছে 14খন উপসমিতি। দৌলযাত্ৰা মহোৎসৱৰ প্ৰথম দিনা বৃহস্পতিবাৰে গন্ধোৎসৱ, শুক্ৰবাৰে দৌল পূৰ্ণিমাৰ দিনা গোসাই শিৰত ফাকু দিয়া উৎসৱ আৰু শনিবাৰে গোসাই ফুৰোৱা উৎসৱ অনুষ্ঠিত হ'ব। দৌল উৎসৱৰ লগত সংগতি ৰাখি 14 মাৰ্চৰ পৰা 3 দিনীয়াকৈ সন্ধিয়া সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি সাধাৰণ সম্পাদক টিকেন্দ্ৰজিৎ দেৱগোস্বামীয়ে জানিবলৈ দিছে। পোনপ্ৰথমে মই এই চেনেলৰ জৰিয়তে অসমৰ সমূহ ভক্তপ্ৰাণ ৰাইজলৈ সশ্ৰদ্ধ প্ৰণাম নিবেদন কৰিছোঁ। বিগত বৰ্ষবোৰৰ দৰে এইবছৰো আমি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে 5 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ ভাগ পাতাৰ আয়োজন কৰিছোঁ। তাৰ বাবেই আজি প্ৰায় এমাহজোৰা প্ৰস্তুতি চলি আছে, প্ৰায় সম্পূৰ্ণ হৈছে প্ৰস্তুতি। এইবাৰ আমি 13 তাৰিখে গন্ধিকা উৎসৱ, সেইদিনা গোসাঁইক মাহ হালধিৰে নোৱাই ধুৱাই নতুন কাপোৰ পিন্ধাই অস্থায়ী মণ্ডপত ভক্তৰ দৰ্শনাৰ্থে ৰখা হ'ব। 14 তাৰিখে গোসাঁই মূৰত ফাকু দিয়া উৎসৱ, 15 তাৰিখে ফাকু খেলা উৎসৱ। সেইদিনা আমাৰ কীৰ্তন ঘৰৰ পৰা গোসাঁই দৌল মন্দিৰ হৈ শলগুৰি আৰু নৰুৱা 2 সত্ৰৰ মাজেৰে দৌল মন্দিৰৰ পৰা পুনৰ আমাৰ নামঘৰলৈ বা কীৰ্তন ঘৰলৈ প্ৰৱেশ কৰোৱা হ'ব। তাৰ পিছৰ দিনাৰ আমাৰ ৰঙৰ হাট 5 দিনেই চলি থাকিব 17 তাৰিখলৈকে। আমাৰ ধৰ্মীয় কামসমূহ মূলতঃ নিত্য নৈমিত্তিক যিখিনি কৰ্ম, নিত্য নৈমিত্তিক কৰ্ম চলি থাকিব। শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ বাবে যিমানখিনি আমাৰ ধৰ্মীয় কাম, সেই ধৰ্মীয় কামখিনিও সুচাৰুৰূপে আমাৰ ভকতসকলে এই বিগত বৰ্ষবোৰৰ দৰে এইবাৰো তেওঁলোকে যৎপৰোনাস্তি আছে চেষ্টা কৰিছে। আমি কিমান সুন্দৰকৈ কৰিব পাৰোঁ, সেয়েহে সমূহ ভক্তপ্ৰাণ ৰাজ্যক আমাৰ এই উৎসৱটিত অংশগ্ৰহণ কৰি আমাকো উৎসাহিত কৰাৰ লগতে উৎসৱভাগ যাতে সুন্দৰভাৱে পৰিচালিত হয়, সুন্দৰভাৱে সমাপন হয়, তাৰ কাৰণে সমূহ ভক্তপ্ৰাণ ৰাজ্যক পুনৰবাৰ নিমন্ত্ৰণ জনালোঁ।